গম পোৱা নাই যে কংগ্ৰেছ দল এটা মহান দল, এটা মহাসাগৰৰ পৰা যিদৰে অলপ টোপোলা পানী ললে একো লাভ, একো ক্ষতি নহয় মহাসাগৰত, একেদৰে কংগ্ৰেছ দলৰ হাতৰ চিন ইমান শক্তিশালী, এজন বা দুজন ব্যক্তি গলে এই হাতৰ চিনটো কোনো দুৰ্বল কৰিব নোৱাৰে। এই হাতৰ চিনৰ লগত আমাৰ এটা ব্যক্তিগত আবেগ আছে। এই হাতৰ চিনৰ লগত আমাৰ খুৰাসকলৰ দিনৰ পৰা আমাৰ এটা ব্যক্তিগত সম্পৰ্ক আছে। এই হাতৰ চিনৰ লগত আমাৰ তেজত এটা সম্পৰ্ক আছে। কোনো আমাৰ হাতৰ চিনটোক ক্ষতি কৰিব নোৱাৰে। কিন্তু তথাপিও মই ৰাইজক এটা কথা দিছো, তথাপিও যদি আমাৰ দলটোক সকলোৱে এৰি দিয়ে, শেষৰলৈকে মই অকলে বিজেপি RSS লগত যুঁজিবলৈ প্ৰস্তুত হৈ আছো। মোক দলে যি দায়িত্ব দিয়ে, আমাৰ অসমৰ ৰাইজে য'তে বিচাৰে, কংগ্ৰেছৰ মানুহ য'তে বিচাৰে, মই তাত গৈ কংগ্ৰেছ কাৰণে, অসমৰ ৰাইজৰ কাৰণে শেষৰলৈকে যুঁজিবলৈ মই প্ৰস্তুত হৈ আছো। আৰু এই চিন্তাধাৰা মাত্ৰ মোৰ অকলে নহয়, ইয়াত বহি থকা সকলোৰ একে কথা যে আমি হলো সাহসী, আমি কংগ্ৰেছ কৰ্মী, আমি শেষৰলৈকে কংগ্ৰেছ কৰি যাম। আৰু ৰাজনীতি এটা চক্ৰ, যিদৰে আন্ধাৰৰ পিছত পোহৰ আহে, ৰাতিৰ পিছত দিন আহে। এই অহংকাৰী চৰকাৰ ভাবিব নালাগে যে সদায় ক্ষমতা তেওঁলোকে থাকিব। গম পোৱা নাই যে কংগ্ৰেছ দল এটা মহান দল, এটা মহাসাগৰৰ পৰা যিদৰে অলপ টোপোলা পানী ললে একো লাভ, একো ক্ষতি নহয় মহাসাগৰত, একেদৰে কংগ্ৰেছ দলৰ হাতৰ চিন ইমান শক্তিশালী, এজন বা দুজন ব্যক্তি গলে এই হাতৰ চিনটো কোনো দুৰ্বল কৰিব নোৱাৰে। এই হাতৰ চিনৰ লগত আমাৰ এটা ব্যক্তিগত আবেগ আছে। এই হাতৰ চিনৰ লগত আমাৰ খুৰাসকলৰ দিনৰ পৰা আমাৰ এটা ব্যক্তিগত সম্পৰ্ক আছে। এই হাতৰ চিনৰ লগত আমাৰ তেজত এটা সম্পৰ্ক আছে। কোনো আমাৰ হাতৰ চিনটোক ক্ষতি কৰিব নোৱাৰে। কিন্তু তথাপিও মই ৰাইজক এটা কথা দিছো, তথাপিও যদি আমাৰ দলটোক সকলোৱে এৰি দিয়ে, শেষৰলৈকে মই অকলে বিজেপি RSS লগত যুঁজিবলৈ প্ৰস্তুত হৈ আছো। মোক দলে যি দায়িত্ব দিয়ে, আমাৰ অসমৰ ৰাইজে য'তে বিচাৰে, কংগ্ৰেছৰ মানুহ য'তে বিচাৰে, মই তাত গৈ কংগ্ৰেছ কাৰণে, অসমৰ ৰাইজৰ কাৰণে শেষৰলৈকে যুঁজিবলৈ মই প্ৰস্তুত হৈ আছো। আৰু এই চিন্তাধাৰা মাত্ৰ মোৰ অকলে নহয়, ইয়াত বহি থকা সকলোৰ একে কথা যে আমি হলো সাহসী, আমি কংগ্ৰেছ কৰ্মী, আমি শেষৰলৈকে কংগ্ৰেছ কৰি যাম। আৰু ৰাজনীতি এটা চক্ৰ, যিদৰে আন্ধাৰৰ পিছত পোহৰ আহে, ৰাতিৰ পিছত দিন আহে। এই অহংকাৰী চৰকাৰ ভাবিব নালাগে যে সদায় ক্ষমতা তেওঁলোকে থাকিব।